আমাৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মাননীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু এসময়ত চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে কাউন্সিল পৰিচালনা কৰা এই অঞ্চলৰ এগৰাকী বিশিষ্ট নেতা প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং ডাঙৰীয়াৰ মৃত্যুৰ খবৰ পাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ এটা গ্ৰুপে ইতিমধ্যে তেখেতৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত আছিলে। মই লগে লগে আহিব পৰা নাছিলোঁ। আজি আহি তেখেতৰ সহধৰ্মিনী তেখেতৰ পৰিয়ালবৰ্গক আজি সমবেদনা জনোৱাৰ লগতে আমাৰ গোটেই দুইখন জিলা ৱেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলঙৰ আমাৰ নেতাসকলকো ইয়াতে আমি লগ পাম। এই পৰিয়ালটোৱে দীঘলীয়া সময় কংগ্ৰেছ দলক বহুত দি থৈ গৈছে। এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে আমাৰ জিলা কংগ্ৰেছৰ যিটো মূল কাৰ্যালয় সেইটো চুম ৰংহাং ডাঙৰীয়াৰ যেতিয়া CM আছিলে তেতিয়া তেখেতৰ নেতৃত্বতে নিৰ্মাণ কৰা হৈছিল। সেইকাৰণে তেখেতসকলে যেনেকৈ দলৰ প্ৰতি সেৱা আগবঢ়ালে আমিও জিলা কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছে সিদ্ধান্ত লৈছোঁ, আমি তেখেতৰ সহধৰ্মিনীক জনাইছোঁ যে কংগ্ৰেছ দল সদায় আপোনালোকৰ লগত সুখে দুখে আমি আছোঁ। সদ্য যি লোকসভা নিৰ্বাচন হৈ গ'ল, আপোনালোকৰ বিশেষকৈ কাৰ্বি আংলঙৰ ক্ষেত্ৰত কেনে হ'ব? আজি মই কাৰ্বি আংলং গোটেই ডিফু পাৰ্লিয়ামেণ্টৰ প্ৰায়সকল নেতা CPIMLৰ ফাংচু ডাঙৰীয়াকো লগ পাইছোঁ। সকলোৰ লগত কথা পাতি তেখেতসকলৰ যিটো কথা বতৰা তাৰ পৰা নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে আমাৰ এটা ভাল ফলাফল আমি পাম বুলি। আমাৰ ইয়াৰ স্থানীয় নেতাসকলৰ যিটো ফিডবেক সেইটো মতেতো আমি জিকি আছোঁ। খালি এটা শংকা আমাৰ কেইবাজনো নেতাই কৰিছে যে কিছু কিছু অঞ্চলত অলপ ৰেগিন হোৱা বুলি পেলাই আমাৰ দলৰ দুই এজনে ক'ব খোজে। এতিয়া ৰেগিনৰ জৰিয়তে কিমান অপকাৰ হৈছে সেইটোতো মই ক'ব নোৱাৰিম, কিন্তু আমাৰ দলৰ জিলা ব্লক পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ সকলো নেতা জয়ৰাম ইংলেং ডাঙৰীয়া জিকিব বুলি অত্যন্ত আশাবাদী হৈ আছে। দেখা গৈছে দিছপুৰত হাহাকাৰ লাগিছে মানে আপোনাৰ সুৰাৰ বিক্ৰী কমি যোৱাৰ কাৰণে। এতিয়া মানে মই ইতিমধ্যে কৈছোঁ এই চৰকাৰখনে এফালে ধাৰত পোত গৈছে, ধাৰ নল'লে দৰমহা দিব নোৱাৰে, ধাৰ নল'লে হিতাধিকাৰীক পইচা দিব নোৱাৰে, আৰু অন্যান্য খৰচৰ কাৰণে চৰকাৰৰ নিজস্ব ৰাজহৰ এতিয়া একমাত্ৰ ৰাস্তাটো হৈছে যে অসমীয়া জাতিটোক মদ খুৱাই পেলাই মদৰ পৰা হোৱা লাভেৰে এতিয়া চৰকাৰ চলি আছে। কিন্তু চৰকাৰখনৰ সেই কথাবিলাকক লৈ কোনো গুৰুত্ব নাই। আমাক বুজোৱা হৈছিলে যে ডাবল ইঞ্জিন চৰকাৰ হ'লে অসমৰ বেছি লাভ হ'ব। এতিয়া ডাবল ইঞ্জিন চৰকাৰৰ পৰা যিটো ট্ৰাবুল আমাৰ হৈছে, সেইকাৰণেই মই ভাবিছোঁ যে ইতিমধ্যে পাহাৰৰ ভৈয়ামৰ বৰাকৰ উজনি নামনি সকলো ৰাইজে মাৰ বান্ধিছে যে BJP বিদায় আসন্ন, আৰু 4 জুনত আপোনালোকে গম পাব যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহি আছে।